আমাৰ ৰাইজৰ আপত্তি নাই আৰু একবাৰ ভালকৈ কৰি ৰাতি আহি কৰি দিছে দিনত কৰাখিনি সেয়ে কৰিছে তাতে আহি কেনে আপোনাৰ টানিটো আহি কেনে স্ত্ৰীবতৰ পাছৰখিনি পোনে আগতখিনি সেইখিনি পোনে হাফ ইঞ্চিও নাই তাতে এনেকা কাৰ্পেট যেনেকা মানে কাৰ্পেট বুলি ধৰি ল'ব বিয়াৰ কাৰ্পেট মানে কাৰ্পেট পাৰি থৈ দিছে আৰু এনেকা হ'ব যোৱা শুক্ৰবাৰে ৰাতি প্ৰায় 7-8মান বজাত আহিছে আহি ৰাতাৰাতি এনে ধূলাখিনি মাৰি পেলাই এই হেৰি পাৰি গৈছিল পাৰি যায় পিছত সেইগিলা হেৰি চটাচটি উখৰি গৈছে উখৰি যায় তেতিয়া আমি হেমাংগ ঠাকুৰীয়াক হেৰি কৰিলোঁ অবজেকশ্যন দিছোঁ আৰু কলিতা ছাৰকো ৱৰ্কশ্বপ কৰি আমি পঠাইছিলোঁ এই গতিকে হেমাংগ ঠাকুৰীয়াটো নাহিলে চাবাই নাহিল এই এনে আলি পুখুৰী মাখা আহি কিন্তু এই পিছত ইঞ্জিনিয়াৰ নাই SDO না গুৱাহাটীৰ পৰা আহি তেওঁলোকে চাই চিন্তি গৈছে সেইকাৰণে নাথাকে এৰি যায় যোৱা ৰাতি মানে এই ৰাস্তাটো কাম কৰিছে ৰাতিৰ ভিতৰত সিহঁতে কৰিলে কি মানে তেল কমপ্লিট মাৰাই নাই তেলটো দিছে মানে কিবা অলপ মানে নিৰ্মলি চিটাও নিচিনা তেল দি আৰু ৰাতিৰ ভিতৰত কমপ্লিট কৰিছে এতিয়া আপুনি চাওক এইবিলাক উপগা এইবিলাক চুলি তেলেই নাই আৰু এতিয়া ইয়াত ফিটনেছটো আপুনি বেছি দেখা পাইছে জাগাই জাগাইতো মানে আৰে চোতা বুলি কয় আৰে চোতা এইটোতো মোটামুটি 1 ইঞ্চি আছে যদিকে হাফ ইঞ্চিও নাই সেনেকা মাৰিছে কোনে কাম কৰিছে এইটো ঠিকাদাৰটো নাজানিম না মই কাৰ্পেট যেনেকা মানে কাৰ্পেট বুলি ধৰি ল'ব বিয়াৰ কাৰ্পেট মানে কাৰ্পেট পাৰি থৈ দিছে আৰু এনেকা ইছ ৰাম এনেকৈ ৰাস্তা কৰিছে এইখিনি অলপ আছে এইখিনি আপুনি এইটোতো মানে 1 ইঞ্চি নাই অলপ কম আছে মানে জাগা তেনেকা আছে নহয় আৰি চোতা নে ইমান ডাঙৰ ডাঙৰ চাপ কৰা তাই ঘূৰি দিছে মালে নাই মালে নাই কা এইবিলাক চাফা কৰা নাই